এইটো স্কেনাৰ দেই তাৰপিছত আৰু এটা স্কেনাৰ আছে স্কেনাৰবোৰ আছে না স্কেনাৰবোৰ দিব পাৰোঁ আৰু এটা আছে ধীৰাজ কি ধীৰাজ কি বুলি আহে দাদা এইটো মোৰ সেই মোবাইলত আছিলে এই নিউজৰ লগত এইকেইটা বাজি গ'লে বেছি ভাল পাওঁ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে যে নাজিৰা অগ্নিনাভ শিৱ মন্দিৰত যি আজি মূৰ্তিভাগ যোৱা ৰাতি যি চুৰি হৈছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত আৰু এটা তথ্য ফাদিল হৈছে নাজিৰাৰ যি অগ্নিনাভ শিৱ মন্দিৰ সেই মন্দিৰৰ নামত ভুৱাকৈ ফেচবুক একাউণ্ট খোলাৰ লগতে QR স্কেনাৰ ব্যৱহাৰ কৰি তেওঁলোকে টকা সৰবৰাহ কৰি আছে বুলি আমি জানিবলৈ পাইছোঁ আৰু স্বত্বাধিকাৰী বাইদেউ আছে আমাৰ শিখা মজুমদাৰ বেজবৰুৱা বাইদেউ ইয়াত দেখাইছে তেখেতৰ আৰু এটা নাম্বাৰ দিছিলে এইটো অনলাইন কৰাই দিয়াৰ বাবে 6360305167 এটা আছে এইটো বাইদেউ কি ক'ব আজি ঘটনাটোতো হ'ল গতিকে এই যিসকল এই আপোনাৰ আজি মূৰ্তিভাগ চুৰি হৈছে তেওঁলোকো দুখী আৰু লগতে আজি আপোনাৰ যিসমূহ ফেচবুক একাউণ্ট আছে ভুৱাকৈ খুলি আছে বা আপোনাৰ নাম লৈ বা মন্দিৰৰ নাম লৈ মূৰ্তিজনৰ নাম লৈ টকা সৰবৰাহ কৰি আছে বুলিয়ে ক'ব লাগিব কি ক'ব বহুত তেওঁলোকে বহুত পইচা তুলিছে আৰু যিহেতু আমি মন্দিৰত কিবা এটা আহিলে কৰাৰ বাবে আপোনালোকে যোগাযোগ কৰক এনেকুৱা টাইপত আমি নিদিওঁ পষ্ট আৰু তেওঁলোকে দুৰ্গা পূজা আহিছে শৰাই আপোনালোকে ল'বৰ বাবে আমুক কৰিব পাৰিব অঘোৰ চতুৰ্দশী পূজা আমি পাতিলোঁ আমি কোনদিন অঘোৰ চতুৰ্দশীৰ কাৰণে আপোনালোকে শৰাই যোগাযোগ কৰক এইবোৰ আমি পষ্ট নাই দিয়া সেই পষ্টবিলাক দিয়ে আৰু লগতে সেই যিখিনি ফেক একাউণ্ট খুলি পেলাই আজি ভক্তক ঠগি পেলাই পইচা তুলি আছে সেইখিনিও যদি ধৰা পৰে আমি উঠাই অনা নাই মানে কেইবাটাও একাউণ্টৰ পৰা তেনেদৰে সৰবৰাহ কৰি আছে এটা আছে জয় অগ্নিনাভ অৱতাৰ এইটো এটা আছে এইটো তাৰপিছত এটা আছে জয় বাবা অগ্নিনাভ বুলি পেলাই এটা আছে ঢেৰ আছে তেনেকুৱা জয় বাবা অগ্নিনাভ বুলি এটা আছে মই দেখাম আচলতে ভগৱানক হিন্দু ধৰ্মৰ শাস্ত্ৰমতে পূজা অৰ্চনা কৰাৰ কাৰণে আমি সকলোৱে যিমানখিনি কৰোঁ কিন্তু দেখিবলৈ পোৱা যায় যে ব্যৱসায়লৈ পৰিণত কৰিছে এইসকল আমাৰো অনুৰোধ যাতে এনেকুৱা নকৰিব বাইদেউ মনত কষ্ট পায় আৰু লগতে যদি কওঁ আৰক্ষী ফালৰ পৰা যদি এটা তদন্ত ব্যৱস্থাপনা কৰে সুবিধা পাব নে কি কয় বাইদেউ যদি তেওঁলোকে এই বিষয়টোৰ লগত কৰিব নকৰাকৈ নাথাকে বাৰু এইবিলাক দেই মই দিছিলোঁ মাজতে 1 মিনিট দেই এইকেইটা নাম্বাৰ আছিলে ভুৱা একাউণ্টৰ দেই এইকেইটা ভুৱা একাউণ্টৰ নাম আছিলে 6030305167 এটা আছে এইটো ফেক নম্বৰ তাৰপিছত আৰু এটা আছে 8977145812 এটা আছে এইটো আৰু এটা আছে 6001880667 এটা আছে এই তিনিটা ফেক নম্বৰ আৰু এইকেইটা মই এটা সময়ত দিছিলোঁ আমাৰ যিকেইটা আমাৰ নাম্বাৰ তাৰমানে আমাৰ নাম্বাৰখিনি আমি দিছিলোঁ তেতিয়া আমাৰ নাম্বাৰখিনি ফেক বুলি কৈ পেলাই তেওঁলোকৰ নাম্বাৰখিনি পষ্ট মানে আচল নাম্বাৰ বুলি কৈ পেলাই তেওঁলোকে অৰিজিনেল নাম্বাৰ বুলি এইবিলাক এনেকৈ দিছিলে অগ্নিনাভ শিৱ মন্দিৰ বুলি এনেকৈ দিয়া আছে এই ঢেৰ মানে ফেক একাউণ্ট ঢেৰ সোমাই আছে বহুত